বিশ্ব পৰ্যটন দিৱসৰ উপলক্ষে চাইনিং গ্ৰীণ নেশ্যনেল ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আজি আমি বিশ্বনাথ ঘাট প্ৰমুখ্যে বিশ্বনাথ জিলা গহপুৰ আদি স্থান কেনেকৈ ধৰণে পৰ্যটনৰ ক্ষেত্ৰত বিকাশ কৰিব পাৰি আৰু ইয়াত পৰ্যটনৰ সোৰ্চ কেনেকৈ পৰ্যটকক আকৰ্ষণ কৰিব পাৰি সেই সন্দৰ্ভত এখন আলোচনা চক্ৰ আজি আমি আয়োজন কৰিছিলোঁ আৰু ইয়াত আমি বিশিষ্ট বক্তা গুৱাহাটী চন্দন নাথ যি টুৰিজিম ডাইৰেক্টৰ তেওঁ বহুখিনি এতিয়ালৈকে পদক পাই আহিছে বিশেষকৈ পৰ্যটনৰ ক্ষেত্ৰত আজি তেওঁ মুখ্য বক্তা হিচাপে তেওঁ ভাষণ দিব আৰু তেওঁৰ জৰিয়তে আমি সমগ্ৰ বিশ্বনাথবাসী ৰাইজক অৱগত কৰিব বিচাৰোঁ বা বিশ্বনাথৰ বিকাশৰ ক্ষেত্ৰত পৰ্যটনৰ ক্ষেত্ৰত কি আমি কৰণীয়খিনি আছে বা কি কৰিলে ইয়াত পৰ্যটন বিকাশ হ'ব সেই সন্দৰ্ভত এই আলোচনা চক্ৰখন আজি অনুষ্ঠিত কৰা হৈছে যিহেতু বিশ্বনাথ ঘাট ইতিহাস প্ৰসিদ্ধ ঠাই সকলোৱে জানে এই ইতিহাস প্ৰসিদ্ধ ঠাইত কিবাখন দেৱদেৱালয় আছে এতিয়ালৈকে ২৭খন দেৱদেৱালয় চিহ্নিত কৰা হৈছে ১২ ৰজাৰ দিনৰে এই স্থান হয় গতিকে পৌৰাণিক স্থানৰ মানে ৰিলিজিয়াছ টুৰিজিম হিচাপেই হওক ৰিভাৰ টুৰিজিম কাৰণেই হওক বা আদাৰ টুৰিজিম ক্ষেত্ৰত কি ধৰণে ডেভেলপ কৰিব পৰা যায় এই সমস্ত কথা ইয়াত আলোচনা কৰি আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ যি চাহ পৰ্যটন টি টুৰিজিম আৰু ইয়াৰ লগতে আমাৰ গহপুৰৰ যিখিনি আছে বা তাৰ পাদদেশত যি দাঁতিকাষৰীয়া অৰুণাচলত কিছুমান সুন্দৰ ভৌগোলিক স্থান আছে য'ত আমাৰ এতিয়াও পৰ্যটকসকলে গৈ আনন্দ কৰে বা পিকনিক আদি বনভোজ আদি খায় আগতকৈ বিশ্বনাথ ঘাট এটা সময়ত পৰিচিত নাছিল আমি কাগজে পত্ৰ পাইছিলোঁ ইতিহাস প্ৰসিদ্ধ গুপ্তকাশী বিশ্বনাথ ঘাট কিন্তু লাহে লাহে এতিয়াই গুপ্তকাশী বিশ্বনাথ ঘাটত মিডিয়া থ্ৰুদিয়ে হওক সাংবাদিকৰ যি মানে বাৰ্তাৰ জৰিয়তে হওক বিভিন্ন স্থানত আমি গৈ যি TTF মানে টুৰ এণ্ড ট্ৰেভেলছ ক্ৰিয়াবিলাক এটেণ্ড কৰোঁ সেই ক্ষেত্ৰত আমি সম্যক ইয়াৰ বিষয়ে জনাব বিচাৰোঁ যে আমি বিশ্বনাথ ঘাট গুপ্তকাশী কি আছে কি চ'ৰ্চ আছে ইয়াত কেনেধৰণৰ নদী পৰ্যটন হ'ব পাৰে ইয়াৰ পৰা কাজিৰঙাও অহা যোৱাৰ ব্যৱস্থা ৰখা হৈছিলে গতিকে আমি 2011-14 চনৰ পৰা যেতিয়া বিশ্বনাথ ফেষ্টিভেল আৰম্ভ হৈছিল তাৰ পৰা আমি দেখা পাইছোঁ ক্ৰমান্বয়ে মানে খুব বিশেষভাৱে নহয় ক্ৰমান্বয়ে কিন্তু পৰ্যটকৰ ইয়াত বৃদ্ধি পাইছে আৰু বহু ক্ষেত্ৰত আমি দেখোঁ মঠ মন্দিৰ দৰ্শন কৰিবলৈ আহিছে আৰু অলপতে যোৱা দুবছৰ এই বছৰতে আমি যি নদীৰ মাজত এটা শিৱ মূৰ্তি স্থাপন কৰিলোঁ মই ভাবোঁ এবাৰ বিশেষভাৱে পৰ্যটকসকলক আকৰ্ষণ কৰিছে সেই সময়ত যিহেতু বৰ বাৰিষা দিনত এই ষ্টেচু চাবলৈ বহুখিনি পৰ্যটক ইয়াত ভিৰ হৈছিলে গতিকে মই ভাবোঁ আৰু অনাগত দিনত যিমান প্ৰচাৰ হ'ব আৰু বা ইয়াত কি কাৰ্য আমি কৰিবলগীয়া আছে সেইখিনি যদি কৰি আমি সকলো ৰাইজে যদি একত্ৰিত হৈ ইয়াৰ আমি ভাবোঁ যে বিশ্বনাথৰ পৰ্যটনক অলপ ডেভেলপ কৰিব লাগে নিশ্চয় মই ভাবোঁ পৰ্যটক আহিব কাৰণ ইয়াতকৈ বহুত পিছপৰা ঠাই আজি পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু ইয়াত আমাৰ সকলো সম্বল আছে প্ৰাকৃতিকভাৱে হওক ধাৰ্মিকভাৱেই হওক সকলো সম্বল থকাৰ পিছতো আমি বহুত ক্ষেত্ৰত পিছ পৰি আছোঁ গতিকে মই আশা ৰাখিছোঁ অসমৰ এটা অন্যতম পৰ্যটনস্থলী হিচাপে ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ ঘাটেদি উপস্থাপন হ'ব বিশ্ব পৰ্যটন দিৱস তাৰ লগত সংগতি ৰাখি আমাৰ গ্ৰীণ আছিয়ানা ছ'চিয়েল যি ৱেলফেয়াৰ ফাউণ্ডেশ্যন তাৰ উদ্যোগত আজি এখন চেমিনাৰ ইয়াতে অলপ আগতে আয়োজন হৈ গৈছে আচলতে এখন সুন্দৰ পৰিৱেশত চেমিনাৰ হৈছে বুলি ভাবিছোঁ আৰু এটা এইটো সময়ৰ পদক্ষেপ মানে সময় উপযোগী মই ভাবিছোঁ সময় উপযোগী এটা পদক্ষেপ হৈছে কাৰণ বিশ্বনাথক পৰ্যটন নগৰী হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত বহুদিনৰ পৰাই চলি আছে 2006 চনমানৰ প্ৰায় চলি আছে কাজিৰঙা দৰ্শন হৈছে বেকডোৰেদি পিছফালেদি আমাৰ কাজিৰঙা দৰ্শন হৈছে বা ইয়াত ৰিভাৰ ক্ৰুজৰ ব্যৱস্থা হৈছিলে কিন্তু গোটেইখিনি বস্তু স্থায়ী হোৱা নাই ইয়াত বহুত স্কোপ আছে আচলতে আমাৰ আজি অতিথিসকল ইয়ালৈ আহিছে আমাৰ যি চন্দন নাথ ডাঙৰীয়া আহিছে ডিৰেক্টৰ আৰু কেইবাগৰাকী অতিথি আহিছে আচলতে ইয়াতে কেইবাটাও পৰ্যটন ইয়াতে স্থল আছে বিশ্বনাথত যি মন্দিৰ আছে মন্দিৰসমূহক লৈ আচলতে এটা সুন্দৰ পৰ্যটন হ'ব পাৰে আৰু ইয়াৰ বাবে আচলতে এটা আপোনালোক সাংবাদিক বন্ধুসকলে জানে আমি প্ৰেছ ক্লাবৰ জৰিয়তেও এখন মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা স্মাৰকপত্ৰ আমি প্ৰদান কৰিছিলোঁ তেখেতসকলৰ যিটো উৎসাহ এইটো দেখা পাই মই যথেষ্ট অভিভূত হৈছোঁ আৰু এখেতসকলক যেনেকুৱা ধৰণৰ লাগে মই মোৰ ফালৰ পৰা ব্যক্তিগত হ'লেও বা বিভিন্ন অনুষ্ঠানৰ লগত মই জড়িত তেওঁলোকৰ থ্ৰুদি হ'লেও ইয়াক আগুৱাই নিবলৈ যি ধৰণৰ চেষ্টা কৰিব লাগে মই চেষ্টা কৰিম 1 নম্বৰ 2 নম্বৰতে মই আহাৰ পৰা মই গৈ আছোঁ যে যথেষ্ট আমাৰ ৰোড ট্ৰান্সপৰ্টৰ ছিষ্টেমটো বহুত ভাল হৈছে ছিষ্টেম বহুত সলনি হৈছে বহুত ভাল দেখিছোঁ ইয়াৰ যথেষ্ট পটেনচিয়েল দেখিছোঁ হয়তো এটা ফালৰি গতি অহা এটা ৰাস্তাৰ আগতে আছিল কাৰণে হয়তো ইমান ডেভেলপ হোৱা নাছিলে এতিয়া যিটো দেখিছোঁ যে এইটো ইয়াক ডেভেলপ কৰিবলৈ যথেষ্ট সুবিধা হৈছে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।